নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান আমি সকলোৱে গমে পাইছোঁ যে আমাৰ মৰমৰ জুবিন দা আমাৰ মাজত আৰু চিৰদিনৰ বাবে নাই। তেওঁ সদায় আমাৰ মাজতে জীয়াই থাকিব। আৰু আমি সৰুৰে পৰা একো নজনাৰ পৰা একদম ডাঙৰ হোৱালৈকে তেখেতৰে গান শুনি ডাঙৰ হৈছোঁ। যিহেতু জুবিন দা মানে সুৰ আৰু সংগীতৰ ৰজা, আৰু আমি অতি সোনকালে বিচাৰোঁ তেওঁ যাতে ন্যায় পায়। আৰু তাৰ মাজতেতো আমিও কৰ্মটো কৰিবই লাগিব। তথাপিও আমাৰ অন্তৰত তেওঁক ৰাখি আমাৰ নিজৰ কামবোৰতো কৰিবই লাগিব। সেইকাৰণে সেইদিনাখন ভিডিঅ' এটা মই আপলোড কৰিব জাষ্ট ওলাবহে ওলাইছিলোঁ, কিন্তু মই ভাল লগা নাই কিবা এইকেইদিন ভিডিঅ' দিবলৈ। সেইকাৰণে আৰু বিশ্বকৰ্মা পূজাৰে হয় ভিডিঅ' মই ধুনীয়াকৈ বনাই দিম বুলি থৈ দিছিলোঁ। আৰু বিশ্বকৰ্মাৰ পূজাৰ টাইমে পোৱা নাছিলোঁ। মই তাৰে পিছদিনাখনে মই দিম বুলি ভাবিছিলোঁ, যিহেতু ইমান টাইম নাপায়। ভিডিঅ' বনোৱা বহুত ঝামেলা, বহুত এডিট কৰিব লাগে, কিবা কৰিব লাগে। যেতিয়া টাইম পায় তেতিয়া দিম বুলি ভাবিছিলোঁ, আৰু সেইদিনাই মই টাইম পাইছিলোঁ দিম বুলি ভাবোঁতে এনেকুৱা বেড নিউজটো আহি গ'ল। আৰু তাৰপিছৰ পৰা কিবা মন চন একো ভালে নলগা হ'ল। সেইকাৰণে আৰু দিয়া নাই। আৰু দিয়াৰ একদম জৰুৰী নাইতো ইমান দুখত, আৰু কিনো ভিডিঅ' দি থাকিবি নিজৰ। মন চন একদম কিবা লগা হৈ গৈছে। ভগৱান এটা হেৰুৱা যেন লাগিছে আৰু তেওঁক হেৰাই। সেইকাৰণে আৰু কি কৰি তাকে ময়ো সেইকাৰণে সৰু সুৰা স্মৃতিবোৰ ৰাখি থ'ব বিচাৰোঁ ভিডিঅ'ৰ জৰিয়তে। বাকী আৰু একো নাই জীৱনেই দুনিয়াত। আপোনালোকে যদি ভাল পায় তেনেহ'লে লাষ্টলৈকে চাব। তো বোলক ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰোঁ। কিয় কান্দিছে? তুমি ধুনী ছোৱালী ন? কি লাগে তোমাক? কোৱা কি লাগে, মই আনি দিম। কি লাগে কোৱা, কি জলদি কোৱা, কি লাগিব? মই আনি দিম। চাইকেল লাগে? কি কালাৰ লাগে? পিংক কালাৰ। ক'ত দেখা পাইছা তুমি? ক'ত আছে? সিফালে আছে। তুমি চলাবা? স্কুলত লৈ যাবা? কেনেকে চলাবা? জানা তুমি চলাবা? আজি মোৰ মনত পৰিছে মোৰ জীৱনৰ প্ৰথম চাইকেলখন লওঁতে কেনেকুৱা অৱস্থা আছিল। দিয়াৰ দিনা নিদিয়ালৈকে কান্দি আছিলো। তাৰপিছত যিদিনা দিছে নহয়, একদম ৰাতি কেতিয়া পুৱাব, কেতিয়া চলাম, এক্সাইটেড। ফাইনেলি আনিলে আৰু তেজু কান্দিব নিদিলে। চাইকেল আনিলে, পিংক কালাৰ নাপালে। চাইকেল আনিলে তোমালে। নতুন চাইকেল অৰেঞ্জ কালাৰ আনিছা? ধুনীয়া কাপোৰ পিন্ধি কিনে চলাবা তুমি। কি চাইকেল? হিৰো চাইকেল। বিশ্বকৰ্মা পূজাৰ নতুন চাইকেল পালা তুমি? ধুনীয়া চাইকেল। ভিজি যাবা তুমি, ভিজি যাবা। লাহেকে আহা। ঘৰৰ ভিতৰত চাইকেল চলাব দেই আমাৰ তেজু। ঘৰৰ ভিতৰত চাইকেল ঘৰৰ ভিতৰত চাইকেল চলাব। নতুন চাইকেল। থেংক ইউ কোৱা। থেংক ইউ দেউতা কোৱা। লাভ ইউ বুলি কোৱা। লাভ ইউ ভালকে কোৱা। পেডেল মাৰা। চাইকেলখন পোৱাৰ কাৰণে ইমান যে হেঁপাহ নহয় তাইৰ মনত, কিমান যে ফূৰ্তি লাগিছে একদম। তাই নিজে নতুন কাপোৰ পিন্ধি চলাব আৰু তাই। সেইকাৰণে অলপ সাঁচিকে ৰাখিছো স্মৃতিবোৰ। কেনেকুৱা লাগিছে? চব্জি আনিছা? কেইটকা এটা? বাপেকে এতিয়া চব্জিহে বিক্ৰী কৰিব তাই। পুতলাহে আনিছা তুমি? চব্জি নাইচোন। ক'ৰ পৰা দিবা? কেইটকা লাগিব তোমাক কোৱা? এইবাৰ চব্জি বিক্ৰী কৰা হ'ল। এইবাৰ গান গাবলৈ ধৰিছে তাই। ফূৰ্তিত কি কৰো কি নকৰো লাগিছে। আমি এনেকুৱা আছিলো সৰুতে।
এয়া দেখিছেনে ইমান ফুটি লাগিছে তাইৰ চাইকেল লৈ মানে একদম গান গায় গান ওলাইছে আৰু তাইৰ মুখৰ পৰা আৰু ময়ো অলপ চলাই দিম ৰ'ব মন গৈছে চাইকেল চলাবলৈ মোৰো মানে ক'ব এজনী কিহে পাইছে ইমান শকত আপত চাইকেলখন গান দেখিছে নাই অসমীয়া ছোৱালী ভয় নকৰো একদম এনেকে ছোৱালীৰ লগত অলপ উমলিলো মোৰো বাচপনা অলপ মনত পৰিলে আৰু তাৰ পিছদিনা দেখাইছে ছোৱালী স্কুলত যাব ওলাইছে আজি কি হয় বাবা বিশ্বকৰ্মা পূজা তুমি চাইকেল ধোবা নিউ চাইকেল পূজা কৰিবা ন নতুন চাইকেল পৰীক্ষা ভালকে দিবা দে বাবা কি আছে আজি মেথছ তাৰপিছত আমি ফুফু যাম হয়নে তোমাৰ নাম কি আৰু এনেকে তেজী স্কুললৈ পঠিয়ালো আৰু তাৰপিছত ময়ো অফিচলৈ গলো আৰু এয়া ফুল আনিছে গাড়ীত দিবৰ কাৰণে পূজা কৰিবলৈ আৰু লগতে মই কাপোৰবোৰো উলিয়াই থৈ যাম বুলি ভাবিছো কি কি পিন্ধি যাওঁ নহলে দেৰি হ'ব তাৰ পৰা আহি পাওঁতে আৰু মই আহি পালো এনেকে মই পিন্ধিছো চিম্পল কে একদম টাইম নাই বেছি ষ্টাইল মাৰি থাকিবলৈ সোনকালকে যাওঁ আৰু বহুত দেৰি হৈছে জানেনে যাম মধু মাতি আছে কৃষ্ণ কৰা সেনেকে নহয় আঠু গাড়ী আহা ওলালো আমি মন্দিৰ হয় মধু তুমি মন্দিৰ যাবা এতিয়া যাম আৰু বলা তেজ আৰু মধু দুজনীকে পিংক বনাই দিছো একদম তেজে চাগেখনত মালা দিছে এতিয়া কৃষ্ণ কৰা এতিয়া চকাটো কৃষ্ণ কৰা ওলালো আৰু ছোৱালী লৈ চলি পলি লৈ আৰু এনেকুৱা লগতে আমাৰ খুৰীদেউ যাব আৰু ক'ত যাবা কৃষ্ণ ক'ব যাম ইফালে আমাৰ খুৰীদেউহঁত আহি গ'ল এতিয়া যাম আৰু এইগিলা ভাল খাব হা মধু এয়া আমি আহি পাই গলো এতিয়া নাৰিকলী মন্দিৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 30 মিনিটৰ ৰাস্তা আৰু আমি ইয়াতে গুৱাহাটী গলে ইয়াতে সেৱা জনাই যাওঁ আৰু আমাৰ মানে নাৰিকলী মন্দিৰ আমাৰ দৰঙৰ বিখ্যাত মন্দিৰ আৰু বহুত শক্তিশালী মন্দিৰ হয় লগত মঠভাগত নামঘৰ এটাও আছে মানে বিষ্ণু মন্দিৰ এটাও আছে আৰু আমি মানে বিশ্বকৰ্মা পূজাত ইয়াতে পূজা কৰো গাড়ী আৰু সকলোৱে মানে এনেকে খৰাই আনো আৰু সকলোৱে মিলি ধুনীয়াকে তেন্তে বলক আমাৰ নাৰিকলী মন্দিৰলৈকে আপোনালোককো লৈ যাওঁ আপোনালোকে চাই থাকিব আৰু বাহিৰত এনেকে আমি যেহেতু খৰাই আনিছোৱে ঘৰৰ পৰা সেইকাৰণে ভাবিছো ঘিউ চাকি আৰু মানে যি লাগে আৰু আপোনালোকে ইয়াতে পাই যাব সামগ্ৰীবিলাক ধুনীয়াকে ৰেডি কৰাই থাকে বাৰু আৰু ইয়াৰ পৰা আমি এনেকে লৈ লৈছো ঘিউ চাকি তেন্তে বলক আমাৰ লগত আৰু বাহিৰতে আমি চেন্দেলবোৰ খুলি থৈয়ে যাম বাৰু এয়াই হৈছে আমাৰ দৰঙৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ আপোনালোকে আহিব পাৰিব ইয়াতে
আৰু মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। এইযোৰ মোৰ মায়ে বোৱা, মই সৰুতে থাকোঁতে মায়ে বুইছিলে, কিন্তু চাদৰখন মানে খাটা একদম, কিন্তু মৰম লাগে আৰু সেইকাৰণে মই পিন্ধিছোঁ। মায়ে মৰমত দিছে আৰু সেইকাৰণে পিন্ধিছোঁ। আৰু আমি এতিয়া ভৰি ধুব যাম। কাষতে এটা দমকল আছে, ভৰি ধুব পাৰি ইয়াতে। ভৰি মূৰত পানী ছটিয়াই ল'ম আৰু সৌৱা যে দেখিছে তাতে আমি চাকি দিম। আৰু ইমান ধুনীয়া পৰিৱেশ আৰু বহুত ভাল লাগে ইয়াতে আহি কিনে, মনটো শান্তি লাগে। আৰু আজি ইমান মানুহ নাই, মানুহবোৰ নোহোৱা মানে আমাৰে দেৰি হৈছে দিয়ক। আৰু ছোৱালী দিনতো মই এনেকৈ শৰাই আনিছিলোঁ, ইয়াতে অহা হৈছিল। আৰু এইটো আমাৰ ঘৰৰ ওচৰতে হয়। এয়া আমি আহিলোঁ য'ত আমি চাকি দিম। মানুহ হয় কাৰণে ইয়াতে মানে চাকি দিয়া ব্যৱস্থাটো কৰি দিছে। ইয়াতে আমি চাকি বন্তি জ্বলাওঁ আৰু শৰাইবোৰ ইয়াতে আগবঢ়াই দিওঁ। আৰু শিৱৰাত্ৰি বহুত ডাঙৰকৈ হয় ইয়াত আৰু বহুত মানুহ হয়। আমাৰ তেজো ধুনীয়াকৈ বহি লৈছে তাই। ইয়াতো দিয়া আছে, দিয়া বাৰু এক জেগাত দিলে কেতিয়ালা চাতি ঘিউৰ চাতিয়েতো গলি যায়। মা আৰু মই মিলি এনেকৈ শৰাইখন আৰু চাকি দি কিনে আমি ইয়াৰ পৰা আৰু সেৱা ল'ব যাম। য'ত আমি সেৱা লওঁ আপোনালোকে চাই থাকিব। এতিয়া বলক আমাৰ লগতে সেৱা ল'বলৈ ইয়াতে আমি সেৱা ল'ম। লৈ কিনে ধুনীয়াকৈ প্ৰসাদ আমি পিছত খাম। আগতে আৰু বিষ্ণু মন্দিৰতো আমি সেৱা কৰি থৈ আহিম। তাতে য'ত চাকি দিছোঁ আমি, তাতে যিখিনি দিব লাগে প্ৰসাদ তাতেতো দিলোঁ, আৰু যিখিনি ৰৈ যোৱা প্ৰসাদ সেইখিনি আমি ইয়াতে দি দিম। আপোনালোকে দেখিছে চাগে মই মোনা এটা লৈ আহিছোঁ, সেইটো মই ইয়াতে দি দিম। তাতে বৰ্তা এজন আছে ইফালে ছাইডৰ ফালে, তাতে দি দিম আৰু ধুনীয়াকৈ। আৰু আগতে আমি ইয়াতে সেৱা কৰি ল'ম। আৰু এয়া আমি যাবলৈ ওলাইছোঁ এতিয়া বিষ্ণু মন্দিৰ। তাতেও আমি সেৱাটো কৰিহে আমি প্ৰসাদ গ্ৰহণ কৰিম। আৰু মানুহবোৰ আহিছে ইয়াতে, হ'লেও বাৰু বেছি মানুহ নাই ইয়াতে। যোৱাবাৰো আহিছিলোঁ, তেতিয়া মধু নাছিলে, তেজু মানে বহুত সৰু আছিলে, তাই বহুত মৰম কৰিছিলে ইয়াৰে বৰ্তাহঁতে। ফাৰ্ষ্টতে আমি ইয়াতে সেৱা কৰি ল'ম, তাৰপিছত আমি মানে এপাক ঘূৰিব লাগে। ইয়াতে আহিলে মানে এপাক সেৱাটো কৰি কিনে ধুনীয়াকৈ এপাক ঘূৰিবলৈ দিয়ে। মানে আমাৰ বিষ্ণু ভগৱানৰ হয় সমস্ত ৰূপ, আৰু ইয়াতে প্ৰতিমূৰ্তি হিচাপে ধুনীয়াকৈ দি থোৱা আছে। সেইমতে সেৱা কৰিলে এপাক মানে ঘূৰিব লাগে আৰু মূৰ্তিকেইটা চাব লাগে। আৰু চাই সেৱা কৰি কিনে এনেকৈ এপাক ঘূৰিলে ভাল বুলি কয়। আৰু আৰু মই তেজুক মাতি আছিলোঁ, তাই নাহিলে মোৰ ওচৰত। তাই মানে বহুত এনেতে মন্দিৰত আহি খুব ভাল পাইছে। তাই একদম চাৰিওফালে ফুৰি আছে। হৈ গ'ল, এতিয়া আমি পূজাৰীক মাতি আমাৰ গাড়ী দুখনতে পূজা কৰিব দিম আৰু ধুনীয়াকৈ। আৰু ইমান যে ধুনীয়া নাম হৈ আছে নহয়, তেজু একদম মানে নাচিব খুজিছে। মই মানে কপিৰাইট লাগে বুলিয়ে মই মানে দিয়া নাই, আৰু গানটো বজাব নোৱাৰিয়ে ন। আৰু এনেকৈ আমাৰ পূজা কৰিব। এতিয়া পূজাৰী আহিব ধুনীয়াকৈ। আৰু বহুত মানুহ হ'লে পূজাৰী ভাগতে নাপায় মানে। আৰু এনেকৈ পূজাৰী আহি গ'ল, এতিয়া ধুনীয়াকৈ পূজা কৰি আছে।
তাৰপিছত আমি গাজি প্ৰসাদ খাই অলপমান বহি কিনে আমি গৈ থাকিম আৰু পূজা কৰা হৈয়ে গ'ল গাড়ীকেইখনৰ। আৰু আমাৰ তেজু নাচিবলৈ ধৰিছে নাম শুনি কিনে। বেছি সময় থাকিলে আমি মানে চালো হয়, অলপ নামকে চালো, কিন্তু সিফালে যাব নহ'ল। সৰু ল'ৰা ছোৱালীবিলাকৰ মনবোৰ মানে সৰু বয়সত আৰু পবিত্ৰ হৈ থাকে, যিহেতু একো লাজো নাথাকে, ভয় নাথাকে, যি মন যায় কৰিব পাৰি আৰু। ডাঙৰবিলাকৰহে লাজ লাগে ন। এইবোৰ ডাঙৰ হ'লে চাব পাৰিব আৰু ইহঁত। আৰু নামঘৰত য'ত বহাৰ ব্যৱস্থা কৰি দিছে, আমি তাতে অলপ গাজি প্ৰসাদ খালোঁ, লগতে ছাগলীকেইটাকো অলপমান খোৱালোঁ। আৰু এতিয়া আমি যামগৈ আৰু ধুনীয়াকৈ। আৰু ভাত আমি বাহিৰতে খাম বুলি ভাবিছিলোঁ, নিৰামিষ খাদ্য, যি নেকি আমি ৰাতিপুৱা আমি একো খোৱা নাই কোনোৱে, সেইকাৰণে আমি বাহিৰতে খাই কিনে যাম, যিহেতু বহুত দেৰিও হৈ গৈছে, অলৰেডি 3টা বাজিছে তেতিয়া। কেলপাত কোনে দিলে আজি? ভাত খাইছা নাই? খুৰী লৱণ দিছে না? ভাত খাওঁ নাই, যৌ খাই আহোঁ যায়। পূজা পাতল হ'ল আৰু এতিয়া পেট পূজা কৰিব লাগে। আৰু ইয়াতে আমি খাম বুলি ভাবিছোঁ। এইখন NRN হয়, ইয়াৰ মাছবোৰ মানে বেবী বাচ্চা এইবিলাক থাকিলে ভাল আৰু মাছ চোৱাত ব্যস্ত হৈ ৰাখিব পাৰি একুৰিয়ামটোত। আৰু ইয়াতে মানে খানাও বহুত ভাল হয়, খানা বুলিয়ে কৈছোঁ দেই, কি বুলি ক'ম আৰু। খানা পিনা খুব টেষ্টি, ভাল। ইয়াতে খাওঁৱে, আপোনালোকে দেখাই দিছে চাগে কিছুমান ভিডিঅ'টো, ইয়াতে খোৱা হয় আমাৰ বিশেষকৈ। আৰু আজি নিৰামিষে আমি খাম, যিহেতু আমি লঘোণ দিছোঁ আৰু বিশ্বকৰ্মা যিহেতু। আৰু তেনেকৈ আৰু পনীৰ খাম বুলি ভাবিছোঁ। আৰু প্ৰথমতে মই ভাবিছোঁ তেজুকে খুৱাই লওঁ, শাস্তি হ'ব যে পিছত। আৰু হাজবেণ্ড আৰু মই পিছত খাম আৰু। আগতে আৰু দেউতা, মা আৰু খুৰীদেউহঁতকে খাবলৈ দিছোঁ। আৰু তেজু খাই মেলি এনেকৈ মাছ চোৱাত ব্যস্ত হৈ আছে পূৰা। খুব ভাল পাইছে তাই মাছকেইটা চাই কিনে। লগতে ময়ো অলপ মাছ চাবলৈ গ'লোঁ, মধুকো দেখালোঁ। ইহঁতলৈ এবাৰ ভাবিছোঁ একুৰিয়ামৰ মাছকেইটালৈকে। ইহঁতৰো এটা জীৱন আৰু, চবেইতো জীৱই আৰু, সকলো জীৱ বেলেগ বেলেগ আৰু। কিছুমান খালত আছে, কিছুমান কি ধুনীয়াকৈ একুৰিয়ামক সজাই থৈ দিছে। সেয়া জীৱন আৰু সকলো প্ৰাণীৰ আৰু। তো বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিতে সমাপ্ত কৰিবলৈ ওলাইছোঁ। আৰু যদি ভাল লাগিছে ভিডিঅ'টো, প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আমাৰ আকৌ অন্য এটি ভিডিঅ' পাই থাকিবৰ কাৰণে। তেনেহ'লে আজিলৈ ৰাখিছোঁ, বাই বাই। ভালে থাকিব সকলো। বাহিৰতে দিছি ন?